নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকৰ খবৰ কেনেকুৱা কমেণ্টত জনাব। মোৰ কিন্তু ইমান ভাল নহয় গাটো, এইকেইদিন অকণমান গাটো বিষ জ্বৰ লাগি আছে। আৰু আজি বৃহস্পতিবাৰ যিহেতু নিৰামিষ বনালোঁ দুপৰীয়াৰ ভাগত, আৰু এখন এনে মানে ভাতকেৰেলা পটল আলুৰ লগত চয়াবিন বনালোঁ। মানে কি হয়, বেছিভাগ ল'ৰা ছোৱালীয়ে মানে পটল ভাতকেৰেলা খাব নিবিচাৰে, সেইবাবে ভাবিলোঁ অকণমান মছলা চছলা দি চয়াবিনৰ লগত বনালোঁ। আৰু ৰিয়ানে খাই খুব ভাল পালে, ভাবিলোঁ আপোনালোকৰ লগতো অলপ এনেই শ্বেয়াৰ কৰি দিওঁ। আৰু ভিডিঅ' সদায় দিব নাপালে বেয়া লাগে, সেইবাবে আৰু সদায় নতুন ৰেচিপিটো আৰু দিব নোৱাৰোঁ, ঘৰত যি বনোৱা যায় তেনেকৈ দিয়া হয় সাধাৰণভাৱে। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যিমান পাৰোঁ ভিডিঅ'বোৰ সৰুকৈ দিব চাই আছোঁ, কাৰণ মানুহবিলাকৰ সময় নাথাকে যিহেতু। আৰু ঠিক আছে, ভিডিঅ'টো চাই লওক। এয়া কেৰাহী বহাই দি গৰম তেলত পিঁয়াজখিনি দি লৈছোঁ, আৰু এতিয়া এইখিনি ভাজি আছোঁ। আৰু এয়া পটল ভাতকেৰেলা আলু ধুনীয়াকৈ কাটি মেলি ধুই আনিছোঁ, এনেকৈ টুকুৰা টুকুৰি কৰি কাটি লৈছোঁ। তাৰপাছত এতিয়া ইয়াতে নিমখ আৰু হালধিখিনি দি ল'ম। আৰু লগে লগে এইখিনি দিয়ে দিলোঁ, কাৰণ প্ৰথমৰ পৰাই ভাজি যাম যিহেতু, মই সিজাই লোৱা নাই। আপোনালোকে ইচ্ছা কৰিলে সিজাই ল'ব পাৰে। আৰু জিৰা ধনিয়াৰ গুড়ি অলপ দি দিছোঁ। অকণমান সময় ঢাকনি দি থৈছোঁ, আৰু ঢাকনি গুচাই চোৱাৰ পাছত পটল ভাতকেৰেলা প্ৰায় সিজিছিলে। তাৰপাছতে মই চয়াবিন দি দিলোঁ আৰু আদা নহৰু দি দিলোঁ। এইখিনি চয়াবিনখিনি দি আকৌ এতিয়া মই ভাজি আছোঁ, যিহেতু আদা নহৰুখিনি দিছোঁ সেইখিনি সিজিব লাগিব, সেইবাবে ভাজি আছোঁ। তাৰপাছত মই বিলাহী আৰু কেঁচা জলকীয়া দি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে এনেকৈ শুকান ভাজি কৰি থ'ব পাৰে, কিন্তু মই আজি ইয়াতে পানী দিম, অলপ চব্জি টাইপ বনাম। আৰু এতিয়া ইয়াতে মই পানী দি দিলোঁ, আৰু এইখিনি অলপ টাইম উতলিব দিম। এয়া হৈ গ'ল চয়াবিনৰ চব্জিখন। সদায় যিহেতু আলুৰ লগতেই খোৱা যায়, কেতিয়াবা এনেকৈও ভাল লাগে। আৰু এতিয়া মই ৰিয়ানৰ বাবে ধুনীয়াকৈ ভাতখিনি সজাই বৰাই দিছোঁ, আৰু সি মানে এনেকৈ সজাই বৰাই দিলে খাই বিৰাটেই ভাল পায়। আৰু দিনত মই এখন চাটনি বনাইছিলোঁ, তাৰপিছত গোল নেমু এপিচ দিছোঁ, আৰু দাইল বনাইছিলোঁ। আজিৰ ভিডিঅ'টো ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।